আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে আজি পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙামাটি সিদ্ধেশ্বৰী পুথিভঁৰাল খেলপথাৰত পঞ্চায়ত নিৰ্বাচনী সভা। উক্ত সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাইজক সম্বোধন কৰে। কেন্দ্ৰ ৰাজ্যৰ পৰা পঞ্চায়তলৈ সম উন্নয়ন আৰু সম বিকাশৰ ধাৰা অব্যাহত ৰাখিবলৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰতিগৰাকী প্ৰাৰ্থীকে জয়যুক্ত কৰিবলৈ আহ্বান জনায়। আজিৰ উক্ত সভাত উপস্থিত থাকে স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া, ভাৰতীয় জনতা পাৰ্টি দক্ষিণ কামৰূপ জিলাৰ সভাপতি শ্ৰীযুত অঞ্জন গোস্বামী, প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতা, শ্ৰীযুত সুভাষ দত্ত, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্য, অনুপ কুমাৰ মেধি আৰু দলৰ সন্মানীয় কাৰ্যকৰ্তা আৰু বিষয়ববীয়াসকল। মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। জনসেৱা কামত যিমান নিষ্ঠাৰে আত্মনিয়োগ কৰিছে তাৰ ফলশ্ৰুতিত প্ৰতিটো পৰিয়াল স্বাৱলম্বী হৈছে আৰু আৰ্থিকভাৱে সবল হৈছে আৰু শান্তিৰে আজি তেখেতসকলে সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী কৰা যাত্ৰাত আত্মনিয়োগ কৰিছে। মই পলাশবাৰী ৰাইজক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কংগ্ৰেছে ভাল কাম কৰিলে বেয়া কাম কৰে বেয়া ফল। নিশ্চিতভাৱে কংগ্ৰেছে আজি শাস্তি পাইছে আৰু শাস্তি দিব। 55 বছৰে তেখেতসকলে প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰৰ ৰাজনীতিয়ে গোটেই ভাৰতবৰ্ষক তেখেতসকলে দুৰ্বল কৰিলে আৰু দুখীয়াৰ ধন আত্মসাৎ কৰিলে। এই শাস্তিটো পাবই লাগিব, মহাপাপ কৰিছে। আপোনালোকে যদি অধ্যয়ন কৰে যোৱা 10 বছৰ তেখেতৰ কাৰ্যকালৰ 2014 ভাৰতবৰ্ষৰ জনগণৰ বিপুল সঁহাৰি লাভ কৰি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ তেখেতে পৰিচালনা কৰাৰ দায়িত্ব লৈছিল আৰু দায়িত্ব লৈ তেখেতে গোটেই ৰাষ্ট্ৰখনৰ প্ৰতিখন ৰাজ্য আৰু প্ৰতিটো কেন্দ্ৰীয় শাসিত অঞ্চলত বসবাস কৰা পাহাৰ ভৈয়াম সকলো গাঁও চহৰ সকলো ঠাইতে বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী সৰু বৰ ভাষা ভাষী ধৰ্মাৱলী লোকৰ অৱস্থাৰ বিতংভাৱে বিজ্ঞানসন্মতভাৱে পৰ্যালোচনা কৰিছিল, অধ্যয়ন কৰিছিল। মহিলাই 10,000 টকা কৰি পাব এটা ডাঙৰ অঞ্চলৰ নিশ্চয় হ'ব লাগে। ইয়াৰ উপৰিও আমাৰ পলাশবাৰী সমষ্টিত আমাৰ 30,000 পৰিয়ালে এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ পাইছে। এটা ডাঙৰ অঞ্চলৰ চৰকাৰৰ কাৰণে হ'ব লাগে। ইয়াৰ উপৰি আমি বিগত আমি নকলেও হ'ব, ইতিমধ্যে আপোনালোকে সকলোৱে জানত আমি পলাশবাৰী সমষ্টি IM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ দৰে এখন ডাঙৰ ইনষ্টিটিউট আমি পাবলৈ সক্ষম হৈছোঁ। এটা ডাঙৰ হাস্যৰ নিশ্চয় হ'ব লাগে আমাৰ চৰকাৰৰ কাৰণে।